Hello my dear friends, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছো এইচএছ সেকেন্ড ইয়াৰৰ জিঅ'গ্ৰাফিৰ এমচিকিউ কোৱেশ্চন পেপাৰ সলিউশন 2019 ৰ পৰা 2024 লৈ যিমানখিনি এমচিকিউ আহিছে সম্পূৰ্ণ এই ভিডিঅ'ৰ দ্বাৰাই তোমালোকে সলিউশন পাবা তেনেহলে আহা ভিডিঅ'টো আৰম্ভ কৰো এখন কোৱেশ্চন পেপাৰ তোমালোকে চাব পাৰিছে 2019 বৰ্ষৰ আৰু এতিয়া আমি চাম এমসিকিউ কি আছিল প্ৰথমে এক নম্বৰটো সোৱা দিয়া আছে তলত দিয়া চাৰিটা বিকল্প উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা এই নম্বৰটো দিয়া আছে তলৰ কোন দুখন সাগৰ মহাসাগৰ সুয়েজ খালে সংযোগ কৰিছে ইয়াৰে এনসাৰ এক নম্বৰ দিয়া আছে ভূমধ্য সাগৰ আৰু লোহিত সাগৰ আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ 4 নম্বৰত কাস্পিয়ান সাগৰ আৰু ভূমধ্য সাগৰ কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব ভূমধ্য সাগৰ আৰু লোহিত সাগৰ তাৰ পিছতে 2 নম্বৰটো সোৱা জামশেদপুৰ কোনবিধ নগৰ মহানগৰৰ উদাহৰণ এই নম্বৰটো দিয়া আছে বাণিজ্যিক মহানগৰ ঔদ্যোগিক মহানগৰ খনিজাত নগৰ পৌৰাণিক নগৰ কাৰেক্ট আনসাৰটো হ'ব ইন্ডাষ্ট্ৰিয়াল অৰ্থাৎ ঔদ্যোগিক মহানগৰ এমসিকিউ আমি 2020 বৰ্ষৰ জিঅ'গ্ৰাফিৰ এমসিকিউখিনি সলিউশন কৰিম ইয়াতে এক নম্বৰটো দিয়া আছিল তলত দিয়া চাৰিটা বিকল্প উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা এক নম্বৰটো এটো দিয়া আছে তলৰ কোনখন মহাদেশত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক এই নম্বৰটো দিয়া আছিল এছিয়া ইউৰোপ আফ্ৰিকা দক্ষিণ আমেৰিকা কাৰেক্ট আনসাৰটো হ'ব আফ্ৰিকাত মহাদেশত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক তাৰ পিছতে 2 নম্বৰটো চোৱা বি নম্বৰটো দিয়া আছে যে তলৰ উদ্যোগসমূহৰ কোনবিধ উদ্যোগে আন উদ্যোগৰ বাবে কেঁচামাল উৎপাদন কৰে এক নম্বৰটো দিয়া আছে ক্ষুদ্ৰ শিল্প উদ্যোগ মৌলিক শিল্প উদ্যোগ কুটিৰ শিল্প উদ্যোগ চলন্ত শিল্প উদ্যোগ কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ 2 টো কাৰেক্ট হ'ব মৌলিক শিল্প উদ্যোগ তাৰ পিছতে 6 নম্বৰ কোৱেশ্চন লৈ আহা মানৱ সম্পদ উন্নয়ন সূচাংক অনুসৰি ভাৰতবৰ্ষৰ নিম্নত কোনখন ৰাজ্যৰ স্থান শীৰ্ষ এক নম্বৰটো দিয়া আছে কেৰেলা গুজৰাট অসম বিহাৰ কাৰেক্ট আনসাৰটো হ'ব কেৰেলা তাৰ পিছত 2 নম্বৰটো কোৱেশ্চনটো চোৱা তলৰ দুই নম্বৰ কোৱেশ্চনটো দিয়া আছে যে তলৰ কোনটো পৰিৱেশত বিৰল গ্ৰাম্য বসতি আশা কৰিব নোৱাৰি এক নম্বৰটো দিয়া আছে গংগা উপত্যকাৰ পলসুৱা সমভূমি 2 নম্বৰটো দিয়া আছে ৰাজস্থান শুকান আৰু অৰ্ধশুষ্ক অঞ্চল হিমালয়ৰ নামনি উপত্যকা অঞ্চল উত্তৰ পূব ভাৰতৰ অৰণ্য আৰু পাহাৰীয়া অঞ্চল কাৰেক্ট আনসাৰটো হ'ব 2 নম্বৰ অৰ্থাৎ ৰাজস্থানৰ শুকান আৰু অৰ্ধশুষ্ক অঞ্চল এইখিনি আছিল 2020 বৰ্ষৰ এমসিকিউ তোমালোকে হয়তো জানা যে 2021 বৰ্ষৰ কোৱেশ্চন কিন্তু নাই এবাৰ আমি 2022 বৰ্ষৰ কোৱেশ্চন লৈ আগবাঢ়িছো 2022 বৰ্ষৰ এই নম্বৰটো দিয়া আছে তলত দিয়া চাৰিটা বিকল্প উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা এই নম্বৰটো দিয়া আছে তলৰ কোনখন মহাদেশত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক এইটো তোমালোকে ইয়াৰ আগতে এবাৰ পাইছা আফ্ৰিকা আনসাৰটো হ'ব তাৰ পিছতে 2 নম্বৰটো দিয়া আছে নিম্নলিখিত কোনটো ৰাষ্ট্ৰীয় জনসংখ্যা কৰ্মী বৈজ্ঞানিক চিহ্নিত কৰিছে 15 to 66 years 15 to 65 years আৰু 3 নম্বৰটো 18 to 64 4 নম্বৰটো 15 to 59 years কাৰেক্ট আনসাৰটো হ'ব অপচন 4 15 to 59 years সি নম্বৰটো দিয়া আছে যে নিম্নলিখিত বিজ্ঞানসকলৰ কোনজনে মানৱ বিজ্ঞানৰ ধাৰণাৰ পৰিচিত দিছিল এই নম্বৰটো প্ৰফেসৰ অমৰ্ত্য সেন এলেন সি চেম্পল ডক্টৰ মেহবুব উল হক ৰাজেল এটো কাৰেক্ট আনসাৰটো হ'ব 3 নম্বৰ ডক্টৰ মেহবুব উল হক তাৰ পিছতে 2 নম্বৰ 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যা হল এই নম্বৰ এইটো কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ 4 1210 নিযুত 1210 নিযুত হ'ব কাৰেক্ট আনসাৰ এইখিনি আছিল 2022 বৰ্ষৰ এমসিকিউ এইবাৰ আমি 2023 বৰ্ষৰ কোৱেশ্চন লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 1 টো দিয়া আছিল তলত যিকোনো 4টা প্ৰশ্ন উত্তৰ লিখা ইয়াৰে এই নম্বৰটো দিয়া আছিল 2011 চনৰ লোকপিয়ল মতে
ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব কম? ইয়াৰে 1 নম্বৰ অপশ্যনত আছিলে আসাম, ৰাজস্থান, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3 অৰুণাচল প্ৰদেশ। তাৰপিছতে বি নম্বৰটো দিয়া আছিলে যে তলৰ কোনবিধ আহজাতীয় শস্য? 1 নম্বৰত দিয়া আছিলে তিয়া, কুঁহিয়াৰ, কপাহ, ধান। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3 কপাহ। তাৰপিছতে চি নম্বৰটো দিয়া আছিলে ট্ৰান্স চাইবেৰিয়ান ৰেলপথৰ দৈৰ্ঘ্য ডেছ। 1 নম্বৰটো 9332 কিলোমিটাৰ আৰু ইয়াৰে চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ 1টো কাৰেক্ট, অৰ্থাৎ 9332 কিলোমিটাৰটো কাৰেক্ট। ইয়াৰ পিছতে কুৱেশ্যন নম্বৰ ডিটো দিয়া আছিলে যে তলৰ কোনখন ৰাষ্ট্ৰ মানৱ সম্পদ উন্নয়নৰ সূচাংকত প্ৰথম? এই নম্বৰটো দিয়া আছিলে আমেৰিকা, 2 নম্বৰটো অষ্ট্ৰেলিয়া, 3 নম্বৰটো নৰৱে, 4 নম্বৰটো ভাৰতবৰ্ষ। অৰ্থাৎ কাৰেক্ট এনচাৰটো অপশ্যন নম্বৰ 3 নৰৱে। এইখিনি আছিলে 2023 বৰ্ষৰ MCQ। এইবাৰ আমি 2024 বৰ্ষৰ MCQ লৈ আগবাঢ়িছোঁ। 2024 বৰ্ষৰ 1 নম্বৰটো দিয়া আছিলে তলৰ যিকোনো 4টা প্ৰশ্ন উত্তৰ লিখা। এই নম্বৰটো দিয়া আছে জনসংখ্যা বিতৰণ প্ৰভাৱ পেলোৱা তলৰ কোনটো অৰ্থনৈতিক কাৰক? 1 নম্বৰটো দিয়া আছিলে জলবায়ু, 2 নম্বৰটো মাটি, 3 নম্বৰটো খনিজ পদাৰ্থ, 4 নম্বৰটো স্থলাকৃতি। কাৰেক্ট এনচাৰটো অপশ্যন 3 খনিজ পদাৰ্থ। তাৰপিছতে বি নম্বৰটো দিয়া আছিলে নিম্নলিখিত কোনবিধ দ্বিতীয়ক ব্যক্তি? এনচাৰ এ নম্বৰটো দিয়া আছিলে ধান খেতি, 2 নম্বৰটো খনন, 3 নম্বৰটো ৰাসায়নজাত উদ্যোগ, 4 নম্বৰটো পৰ্যটন। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3 ৰাসায়নজাত উদ্যোগ। তাৰপিছতে চি নম্বৰটো দিয়া আছিলে যে নিম্নত কোনটো তৃতীয়ক ব্যক্তি নহয়? এ নম্বৰটো উকিল, 2 নম্বৰটো শিক্ষক, 3 নম্বৰটো উদ্যোগ কৰ্মী, 4 নম্বৰটো ডক্তৰ। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 3 উদ্যোগ কৰ্মী। তাৰ পিছৰ ডি নম্বৰ কুৱেশ্যনটো দিয়া আছিলে নিম্ন উল্লেখিত কোনটো তৃতীয়ক ব্যক্তি? 1 নম্বৰত দিয়া আছে কৃষি কাৰ্য, 2 নম্বৰত নিৰ্মাণ কাৰ্য, 3 নম্বৰত চিকাৰ কাৰ্য, 4 নম্বৰ ব্যৱসায় কাৰ্য। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 2 নিৰ্মাণ কাৰ্য। তাৰপিছতে বি নম্বৰটো দিয়া আছিলে যে ই নম্বৰটো দিয়া আছে নিম্নত কোনটো আন্তঃমহাদেশীয় ৰেলপথে হেলিফেক্স চহৰক ফ্ৰেংকফাৰ্ট চহৰৰ লগত সংযোগ কৰিছে? ইয়াৰে 1 নম্বৰটো দিয়া আছিলে ট্ৰান্স চাইবেৰিয়া ৰেলপথ, 2 নম্বৰটো দিয়া আছিলে ট্ৰান্স কানাডা ৰেলপথ, 3 নম্বৰটো দিয়া আছিলে ইউনিয়ন আৰু প্ৰশান্ত ৰেলপথ, 4 নম্বৰটো দিয়া আছিল ট্ৰান্স অষ্ট্ৰেলিয়ান ৰেলপথ। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 2 ট্ৰান্স কানাডা ৰেলপথ। তাৰপিছতে এফ নম্বৰ কুৱেশ্যনটো দিয়া আছিলে যে সকলো গ্ৰাম্য জনবসতিৰ তলৰ কোনবিধ ব্যক্তি মুখ্য? ইয়াৰে কাৰেক্ট এনচাৰটো অপশ্যন এ হ'ব, অৰ্থাৎ প্ৰাথমিক। তাৰপিছতে একেবাৰে শেষৰ কুৱেশ্যনটো দিয়া আছিলে যে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা ঘনত্ব প্ৰতি ব্যক্তি প্ৰতি বৰ্গ কিলোমিটাৰ হ'ল? 1 নম্বৰটো দিয়া আছে 313, 2 নম্বৰটো 328, 3 নম্বৰটো দিয়া আছে 382, 4 নম্বৰ 390। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3 382। এইখিনি আছিলে 2024 বৰ্ষৰ MCQ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা।